মটৰ শ্ৰমিক যৌথ মঞ্চৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছে যাতায়াত ৰাজ্যজুৰি বন্ধ আছে বাণিজ্যিক বাহনৰ চলাচল দুৰণিবতীয়া বাছৰ লগতে ট্ৰাকৰ চলাচলো বন্ধ আছে ৰাজ্যজুৰি যাত্ৰীসকলৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কেন্দ্ৰীয় চৰকাৰে অনা হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে প্ৰতিবাদ যেটো সাব্যস্ত কৰি থকা হৈছে আৰু আজি আৰু কাইলৈ সংগঠনটোৱে পালন কৰা কৰ্মবিৰতিৰ ফলত এতিয়া পলবন্দী হৈ পৰিছে ৰাজ্যৰ জনতা দুদিনৰ বাবে পৰিবহণ ব্যৱস্থা অচল হৈ পৰাৰ ফলত প্ৰভাৱ পৰিছে এতিয়া বিভিন্ন ক্ষেত্ৰত কাৰণ দুৰণিবতীয়া বাছৰ লগতে যেটো ট্ৰাকসমূহৰ চলাচল বন্ধ হৈ আছে গতিকে যথেষ্ট হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু এই প্ৰতিবাদ যেটো সাব্যস্ত কৰিছে মটৰ শ্ৰমিক যৌথ মঞ্চই গতিকে এই মুহূৰ্তত আইএছবিটিৰ পৰা আমাৰ সাংবাদিক হিমাংকৰ বৰ্মনৰ হৈতে লাইভত সংযোগ স্থাপন কৰিছো হিমাংকৰ আসলতে কেন্দ্ৰীয় চৰকাৰে যি আইন আনিছে হিট এণ্ড ৰান আইনৰ বিৰোধিতাৰে দীৰ্ঘদিনৰ পৰা প্ৰতিবাদ সাব্যস্ত আছে যদিও বা আলোচনা হৈছে তথাপিও কিন্তু মীমাংসা হোৱা নাই যাৰ বাবে আজি আৰু কাইলৈ বন্ধ কৰি দিয়া হৈছে ৰাজ্যৰ আৰু যাৰ বাবে প্ৰভাৱ পৰিছে কিন্তু আৰু যাত্ৰীসকলৰ মাজতো যথেষ্ট হাহাকাৰ অৱস্থা হিমাংকৰ নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে পৰিবহনৰ যি যৌথ মঞ্চ আছে যৌথ মঞ্চই ৪৮ ঘণ্টা আজি আচলতে তেওঁলোকৰ কৰ্মবিৰতি তেওঁলোকে পালন কৰিছে বা কৰ্মবিৰতি যি ঘোষণা কৰিছিল তাৰ ফলত সম্পূৰ্ণৰূপে ইতিমধ্যে স্তব্ধ হৈ পৰিছে বিশেষকৈ ৰাজ্যৰ ইটো মূৰৰ পৰা সিটো প্ৰান্তলৈ আৰু ইয়াৰ ব্যতিক্ৰম পৰিৱেশ নহয় এয়া মই আইএছবিটিত আছো আৰু আইএছবিটিৰ পৰিৱেশটো মোৰ ভিডিঅ' জাৰ্নেলিষ্ট আচলতে পাৰ্থই কিছু পৰিৱেশ দেখুৱাব এয়া আইএছবিটিৰ পৰিৱেশ আৰু আইএছবিটিত এইদৰে যিমান শ বাহন এনেদৰে বন্ধ হৈ পৰিছে শ বাহন এনেদৰে স্তব্ধ হৈ পৰিছে সকলোবোৰৰ চকা কিন্তু আজিৰ দিনটোত বন্ধ আছে চকা ঘূৰা নাই আৰু সমান্তৰালকৈ যিসমূহ চালক আৰু হেণ্ডিমেন আছে সেইসকলে নিজৰ যি এই হিট এণ্ড ৰান আইন যিখন আইনৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত হৈছে বা এই আইনখনৰ বিৰুদ্ধে তেওঁলোকে যিহেতু এই কৰ্মবিৰতি তেওঁলোকে ঘোষণা কৰিছিল সেই কৰ্মবিৰতি কিন্তু আজিৰ দিনটোত ইয়াত সকলোবোৰ কৰ্মচাৰী ইয়াত ৰৈ থকা পৰিলক্ষিত হৈছে তেওঁলোকে আজিৰ দিনটোত আৰু কৰ্ম কৰা নাই আৰু সমান্তৰালকৈ ৰাজপথত ইয়াৰ প্ৰভাৱ সম্পূৰ্ণৰূপেই পৰিছে আমি যদিহে চাওঁ যিসমূহ চৰকাৰী যিসমূহ চিএনজি বাহন আছিল বিশেষকৈ গুৱাহাটী মহানগৰীত চলা সেইসমূহ চিএনজি বাহনো কিন্তু আজিৰ দিনটোত আইএছবিটি স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে সমান্তৰালকৈ ৰাজপথত চলি থকা যি স্কুল বাছ আছে স্কুল বাছসমূহো কিন্তু আমি আজিৰ দিনটোত ৰাতিপুৱাৰ ভাগত কিন্তু দেখা নাই বহু স্কুল বাছ ৰাতিপুৱাৰ ভাগত ছাত্ৰ ছাত্ৰীক উঠাইছিল যদিও কিছু পৰৱৰ্তী সময়ত কিন্তু সেই স্কুল বাছসমূহে ছাত্ৰ ছাত্ৰীসমূহক তেওঁলোকৰ যি ঘৰতেই পুনৰ নমাই থৈ আহিলে আৰু এই সন্দৰ্ভত মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম এই সমগ্ৰ বিষয়টো সন্দৰ্ভত কি ক'ব দাদা বাতিল কৰিব লাগে আমাৰ ড্ৰাইভাৰ গিলাৰ কোনো নিৰাপত্তা নাই এইখিনি আৰু সেইখানে আৰু আমাৰ ৪৮ ঘণ্টা বন্ধ দিছে চবেই পালন কৰি আছে গাড়ী কোনো ৰাস্তাত গাড়ী কোনো চলাচল কৰা নাই এতিয়া সিহঁতে যদি কিবা বিপৰ্যয় ৰাস্তা ওলায় তেতিয়াহ'লে আমাৰ হেৰি থাকিব নহ'লে চলিয়ে থাকিব এইটো কি ক'ব দাদা এই হিট এণ্ড ৰান যিখন আইন এই আইনখনৰ বিৰুদ্ধে আপোনালোকৰ ইতিমধ্যে কৰ্মবিৰতি ঘোষণা কৰিছে যৌথ মঞ্চই আপোনালোকৰ বাছ বুলি নহয় সকলোবোৰ ইতিমধ্যে বন্ধ হৈ আছে গতিকে এই আইনখনৰ এতিয়া কেনেধৰণৰ এক মীমাংসা আপোনালোকে বিচাৰিছে আমি মীমাংসা মানে এই আইনখন আমাৰ নালাগে আৰু এইখন আইন হ'লে মানে আমাৰ অকণমান দিগদাৰ হ'ব চালকসকলৰ কাৰণ কেলৈ আমি গাড়ী চালকহে ইমান যদি 10 বছৰ জেল 7 লাখ টকা জৰিমনা এনেকৈ দিবলৈ হ'লে আমি ক'ৰ পৰা দিম আমি চালকহে এজন আমিতো ইমান টকা পইচা থকা মানুহ নহয় সেইটো কাৰণে আমি এই আইনখন মানে বাতিল কৰিব কৈছোঁ চৰকাৰ আৰু সেইটো উপায় এতিয়ালৈকে কৰা নাই কাৰণে আমি ৪৮ ঘণ্টা কৰ্মবিৰতি ৰাখিছোঁ আমাৰ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা ধৰণৰ আপোনালোকৰ আলোচনা হৈছে যে ইয়াৰ পৰৱৰ্তী সময়ত যদি এই আইনখনৰ যদি কোনো ধৰণৰ বা এই যদি চৰকাৰে যদি উঠাই নলয় তেনেহ'লে কেনেকুৱা ধৰণৰ আপোনালোকে ষ্টেপ ল'ব বা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কেনেধৰণৰ পদক্ষেপ হ'ব আপোনালোকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ইয়াতকৈ আৰু দীঘলীয়া হ'ব কৰ্মবিৰতি এতিয়া ৪৮ ঘণ্টা হৈছে ৭২ ঘণ্টা হ'ব তেনেকৈ মানে দীঘলীয়া হৈ গৈ থাকিব সকলো স্তব্ধ হৈ পৰিছে স্কুল বাছো বন্ধ আছে স্কুল বাছো বন্ধ হৈছে বুলি কৈছে কিন্তু আমি এতিয়া দিবানৈক্ষ বাছ চালকৰ আমি বাছ চালক আমি এতিয়া অকল বাছখিনি আমাৰ নিজৰ বাছখিনি আমি বন্ধ কৰি ৰাখিছোঁ নিশ্চিতভাৱে এই হিমাংকৰ এটা কথা সুধিব বিচাৰিছো যেটো আপুনি বাছ চালকসকলৰ লগত কথা পাতিছে হিমাংকৰ আপুনি যদি শুনি আছে তেন্তে তেখেতসকলে উল্লেখ কৰিছে যে আজি ৪৮ ঘণ্টা হৈছে কাইলৈ আৰু দীঘলীয়া হ'ব কিন্তু কথাটো হৈছে আৰু যদি দীঘলীয়া হৈ থাকে কৰ্মবিৰতি লোকচান কিন্তু তেখেতসকলৰো হ'ব কাৰণ বাছ যদি নচলে বাছৰ মালিকৰ সমানে লোকচান বা বাছ চালকসকলৰো সমানে লোকচান হ'ব গতিকে এই যদি কৰ্মবিৰতিয়ে কৰি থাকে তেন্তে লোকচান কিন্তু দুই পক্ষৰ আছে নিশ্চিতভাৱে সেই প্ৰশ্নটো মই সুধিবলৈ বিচাৰিম দাদা এটা প্ৰশ্ন যিহেতু আহিছে
বিশেষকৈ এই যিটো আপুনি অলপ কিছু সময় পূৰ্বে কৈছে যে এই 48 ঘণ্টীয়া কৰ্মবিৰতি পৰৱৰ্তী সময়ত 72 ঘণ্টালৈ যাব, এনেদৰে যদি বৃদ্ধি হৈ গৈ থাকে তেনেহ'লে লোকচান কিন্তু আপোনালোকৰ আৰু আপোনালোকৰ চালকসকলৰো লোকচান বা আপোনালোকৰ মালিকসকলৰো লোকচান। তাৰ পাছত কিন্তু যি ধৰি লওক গতানুগতিকভাৱে জীৱনশৈলী চলাতো কিছু প্ৰভাৱ পৰিব। এনেকেতো চলাটো অকণমান অসুবিধা হ'ব, হ'লেওতো ইমান ডাঙৰ এটা আইন আনি দিছে, চৰকাৰে জাপি দিছে, আমিতো এই আইনক কোনো পধ্যে মানি ল'ব নোৱাৰোঁ। আৰু এই আইনখনতকৈ আমাৰ দুদিন চলিবলৈ অকণমান অসুবিধা হ'ব। তাৰ পিছততো যদি চৰকাৰে মানি ল'লে মানে তেতিয়াহ'লেতো আমাৰতো অকণমান অসুবিধা এটা হ'ব ন। ইমান ডাঙৰ আইন এখন আমিতো কেতিয়াও জাপি ল'ব নোৱাৰোঁ।